Hello guys, welcome to the learning point. আজি মই কঁঠাল গছৰ কলম কেনেকৈ দিব লাগে সেইটো ভিডিও লৈ আহিছো। এটা ভাল কন্টেন্ট লৈ ভিডিও এটা প্ৰস্তুত কৰোতে বহুত সময়ৰ প্ৰয়োজন হয়। মই 13 জুন তাৰিখে এই কঁঠাল গছজোপাত কলম দিছিলো। দুটা কাইটৰ ভিতৰৰ বাকলিখিনি মই গুছাই দিছিলো আৰু পিছত মই এলোভেৰা গহি দি প্লাই এই কঁঠালজোপা মাটি দি প্লাই বান্ধি দিছিলো। আৰু যি প্ৰায় 2 মাহ 15 দিন পিছত মই 1 ছেপ্টেম্বৰৰ দিনাখন মই কঁঠাল সেইজোপা কাটিছো। তে এই টোটাল ভিডিওটো প্ৰস্তুত কৰোতে প্ৰায় 2.5 মাহ সময় মোৰ লাগি গৈছিল। তো ভাল কন্টেন্ট লৈ এটা ভিডিও প্ৰস্তুত কৰোতে বহুত সময়ৰ প্ৰয়োজন হয়। আপোনালোকে চাই থাকক মই কেনেদৰে দুটা কঁঠাল গছৰ দুটা কাইটৰ মাজত থকা যি অংশ আছে সেই অংশ মই চাকুৰে কাটি প্লাই বাকলি গুছাই লৈছো। ইয়াৰ পিছত মই ভালদৰে বাকলিখিনি গুছাৰ পিছত মই এলোভেৰা দি প্লাই গহি দিছো আৰু মাটি দি প্লাই বটলত তেনেকৈ বান্ধি দিছো। আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকক। যদি আপোনালোকে মোৰ ভিডিওটো চাই উপকৃত হয় তেতিয়াহ'লে মোৰ ভিডিওটো লাইক কমেন্ট শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব। মোৰ ইউটিউব চেনেল লাৰ্নিং পইণ্ট, ফেচবুক পেজ লাৰ্নিং পইণ্ট। আমি তেনেধৰণৰ কন্টেন্ট খেতিৰ লগত জড়িত বিভিন্ন মানুহৰ কামত লগা কন্টেন্ট লৈ আহো আৰু সেই কন্টেন্ট লৈ আমি ভিডিও প্ৰস্তুত কৰোঁ। আৰু একোটা ভিডিও প্ৰস্তুত কৰোতে বহুত সময়ৰ প্ৰয়োজন হয়। ভাল কন্টেন্ট লৈ ভিডিও প্ৰস্তুত কৰোতে সময়ৰ প্ৰয়োজন হয়। অৰ্থাৎ মোৰ উদ্দেশ্য যে মোৰ কন্টেন্টৰ জৰিয়তে ৰাইজে কিবা না কিবা এটা শিকিব পাৰে আৰু সেইটো কামত আহে। মোৰ যিখিনি অভিজ্ঞতা মোৰ অভিজ্ঞতাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো যাতে আপোনালোকৰো কামত আহে। এতিয়া মোৰ দৃষ্টিত এই কঁঠাল গছজোপা মই এবাৰ এটা না দুটা কঁঠাল লাগিছিলে আৰু এইটো ভাল জাতৰ কঁঠাল বুলি মই জানো আৰু মই খাই এইটো টেষ্টটো মানে বেলেগ ধৰণৰ সোৱাদ পাইছো। আৰু গছজোপা তেনেকে কিবা বেমাৰত হৈ গছজোপা অলপ দুৰ্বল হৈ পৰিছিল আৰু আজিকালি কঁঠাল নলগা হৈছে। কেনেবাকৈ অলপ পাত-চাত মেলিছে। তো মই ভাবিলো এই কঁঠালজোপা যদি মই কলম কৰি বেলেগ ঠাইত ৰোপণ কৰি দিওঁ তেতিয়াহ'লে গছজোপা নিশ্চয় ভাল হ'ব আৰু অহা বছৰে মই কঁঠাল পাম বুলি আশাবাদী। 2 মাহ 15 দিন পিছত মই এই যে কলম দিছিলো সম্পূৰ্ণ শিপাবিলাক মই দেখিবলৈ পাইছিলো। তেতিয়া মই কাটি নি বেলেগ ঠাইত ৰোপণ কৰিছো। এতিয়া আপোনালোকে চাই থাকক মই কিমান সময় কেনেকৈ কলমটো দিলো। এই এনেকে বাকলিবিলাক গুছোৱাৰ পিছত মই মাটি দি প্লাই বটল এটা কাটি আৰু যাতে ইয়াৰ ভিতৰত বায়ু নোসোমায় তেনেকৈ ব্যৱস্থা কৰি মই ব্লেক টিপৰ সহায়ত বটলটো মাৰি দিছিলো। আপোনালোকে সম্পূৰ্ণ ভিডিওটো চালে হয়তো সময় লাগিব পাৰে। সম্পূৰ্ণ ভিডিওটো চালে আপোনালোকৰ কিবা না কিবা এটা অভিজ্ঞতা হ'ব বুলি মই আশাবাদী। যিসকলে মোৰ ভিডিওটো চাই আছে আপোনালোকে যদি মোৰ ভিডিওটো ভাল পায় তেতিয়াহ'লে লাইক কমেন্ট সাবস্ক্ৰাইব বা ফলো কৰিব বুলি মই আশাবাদী। ইয়াত চাইছে মই কিদৰে সেইখিনি দুটা কাইটৰ কঁঠাল গছৰ ডালটো দুটা কাইটৰ মাজৰ অংশ মই বাকলি গুছাই বটল দি প্লাই
বান্ধি ইয়াৰ পিছত ব্লেক টিপৰ সহায়ত যাতে বায়ু সোমাব নোৱাৰে, মাটি দি পেলাই যাতে বায়ু সোমাব নোৱাৰে তেনেকৈ ব্যৱস্থা কৰি দি মই 2.5 মাহমান সময় এৰি দিছিলোঁ। আৰু এই কঁঠাল যে মই কলম দিলোঁ সেইটো ভাল জাতৰ কঁঠাল বুলিহে কলম দিলোঁ, নহ'লেতো কঁঠালটো গুটিৰ পৰাই কঁঠাল হ'ব পাৰে, সেইবিলাকৰ জাত ভাল নহয়, সেইবিলাকতো আমি ৰোপণ কৰি লাভ নাই। আৰু এনেই কঁঠালজোপা আমি যদি ৰোপণ কৰিব যাওঁ 4-5 বছৰ 6 বছৰমান সময় লাগিব কঁঠাল লাগোতে। সেয়েহে কলম দিয়াৰ এটাই মানে বেনিফিট, আমি এইটো বছৰত কলম দিলোঁ, অহা বছৰ আমি সেইটোত ফলন পাম। সেই উদ্দেশ্যে মই আৰু কঁঠালজোপা ভাল জাতৰ বুলি মই জানি শুনি এই জাতটো যাতে লুপ্ত নহয় সেই উদ্দেশ্যে, কাৰণ আজিকালিতো কঁঠালো নালাগে, কিবা কাৰণত কঁঠালো নলগা হৈছে, আৰু গছজোপা লুপ্ত নহ'বৰ কাৰণে মই কঁঠালজোপাত কলম দিছোঁ। আৰু কলম দিয়াৰ পিছত এয়া চাইছে মই বটল দি তেনেকৈ ধুনীয়াকৈ বান্ধি দিছোঁ আৰু মাটিও দিছোঁ পিছত। ইয়াৰ পিছত ব্লেক টিপৰ সহায়ত মই যাতে বায়ু ভিতৰত সোমাব নোৱাৰে বা বাহিৰৰ পৰা বায়ু ভিতৰলৈ যাব নোৱাৰে তেনেকৈ ব্যৱস্থা কৰি দিছোঁ। তেনেকৈ কৰি কলম দিয়াৰ পিছত মই বহুত দিন ৱেইট কৰিব লগা হ'ল, প্ৰায় সেইটো মই জুনৰ 13 এই কামটো যে মই কৰি আছিলোঁ আপোনালোকক জনাই থওঁ, মই 13 জুন তাৰিখে এইটো বছৰৰ 13 জুন তাৰিখে মই মানে হেৰি কৰিছোঁ, আৰু ছেপ্টেম্বৰ 1 তাৰিখৰ দিনাখন মই এই মানে কলম পুলিটো কাটিছোঁ। তাৰপিছত 1 তাৰিখত কাটি পেলাই মই নি বেলেগ ঠাইত ৰোপণ কৰি দিছোঁ। বৰ ভালেই হৈছে, আপোনালোকে চাই থাকিব মই কেনেকৈ ৰোপণ কৰিলোঁ, ক'ত কৰিলোঁ, আপোনালোকে চালে দেখাই পাব। বহুত এটা ভিডিঅ' প্ৰস্তুত কৰোঁতে ভাল কণ্টেণ্ট লৈ এটা সম্পূৰ্ণ ভিডিঅ' প্ৰস্তুত কৰোঁতে বহুত সময়ৰ প্ৰয়োজন হয়। সেয়েহে মই এই যে কলম দিয়াৰ পৰা কলম কাটি নি ৰোপণ কৰালৈকে আপোনালোকক শিপাও দেখুৱাম, কেনেকৈ ধৰণৰ শিপাবিলাক ওলাইছে, কিমান ডাঙৰ ডাঙৰ শিপা ওলাইছে, সকলো সম্পূৰ্ণকৈ দেখুৱাম, আপোনালোকে চাই থাকক। আৰু মই কলমটো ক'ত নি কেনেকৈ ৰোপণ কৰিলোঁ, মই গাঁত খান্দা সেইটো দৃশ্যটো আপোনালোকক দেখুওৱা নাই, কাৰণ মই তেতিয়া ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ। মই গাঁতটো এক্সট্ৰাকৈ খান্দি থৈছিলোঁ। ইয়াৰ পিছত মই জাষ্ট এইটো কাটি নি পেলাই মই ৰোপণ কৰিছোঁ বেলেগ ঠাইত। আপোনালোকে ভিডিঅ'টো চাই থাকক, চালে দেখা পাব মই কিদৰে কাটিলোঁ। আৰু সেই কাটাৰ দিনটো এতিয়াহে মই কলমটো দি আছোঁ, তাৰ পৰা মই কিমান দিন ৱেইট কৰিব লগা হ'ল। তাৰপিছত ইয়াত কলম দিয়াৰ পৰা কলম কাটালৈকে আৰু ৰোপণ কৰালৈকে মোৰ এপ্ৰক্সিমেট প্ৰায় 3 মাহ নহয়, কেইদিনমান বাকী আছিলে, কাৰণ 13 জুনত মই কলমটো দি আছোঁ। আপোনালোকে চাই আছে যে এইটো 13 জুন তাৰিখে মই কলমটো দি আছোঁ। আৰু মই হেৰি কৰিলোঁ, কলমজোপা কাটিলোঁ 1 ছেপ্টেম্বৰৰ দিনাখন, কাটি নি পেলাই মই ৰোপণ কৰিলোঁ। এতিয়া আপোনালোকে হিচাপ কৰি চাওক, প্ৰায় 3 মাহ হোৱা নাই, অলপ কেইদিনহে 12 দিনমান কম আছে 3 মাহ হ'বৰ কাৰণে। ইমান দিন সময় লাগিল, আৰু শিপাবিলাক ভালদৰে ওলাইছে। কাৰোবাৰ সময় আৰু কমো লাগিব পাৰে, 2 মাহটো লাগিবই, 2.5-3 মাহ সময় তেনেকৈ লাগি যায় ভালদৰে শিপাবিলাক ওলাওঁতে। কলম দিয়া পদ্ধতিটো সহজ, কিন্তু আকৌ কষ্টও আছে, কাৰণ সঠিক সময়ত কলম নিদিলে সেইটো কলমত ছাকচেছ হ'ব নোৱাৰি। মই আপোনালোকক জনাই থলোঁ
যে মই কোনটো সময়ত কলমটো দিছিলোঁ 13 জুন তাৰিখত মই কলমটো দিছিলোঁ আৰু মই কাটিছোঁ কলমটো 1 ছেপ্টেম্বৰৰ দিনাখন প্ৰায় 12 দিন 3 মাহৰ পৰা কম আছিলে এই গৰমৰ সিজনত কঁঠালে হওক আমে হওক যি হওক কলমবিলাক গৰমৰ সিজনত দিব লাগে ৰেইনি সিজনত দিব লাগে তেতিয়াহে কলমত সাকসেস হ'ব পাৰে যিকোনো সময়ত কলম দিলে ঠাণ্ডা বতৰত কলম দিলে সেইটো কলম সফলতা লাভ কৰিব নোৱাৰি মই আগতেও তেনেকৈ কলম দিছিলোঁ কিন্তু সময়টো চোৱা নাছিলোঁ যাৰ ফলত মই কলমত মই সাকসেস হ'ব পৰা নাই এই কঁঠাল বেলেগ আৰু এজোপা কঁঠাল গছ আছিলে সেইটো কঁঠালজোপাত মই তেনেকৈ কঁঠালৰ ডালত মই হেৰি দিছিলোঁ কলম দিছিলোঁ কিন্তু মোৰ মনত আছে মই সেইটো কঁঠালত সাকসেস হ'ব পৰা নাছিলোঁ এইবাৰ কিন্তু এইজোপা গছত মই কলম দিয়াৰ পিছত মই সেইটোত কলমত সাকসেস সফলতা লাভ কৰিছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাব পাৰিছোঁ আপোনালোকে চাই থাকক মই কলমটো দিয়াৰ পৰা গছজোপা ৰোপণ কৰালৈকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাও বুলি মই আশাবাদী কিবা এটা শিকিব হলে অলপ সময়টো দিবই লাগিব সময় নিদিলে সম্পূৰ্ণ ভালদৰে নাচালে ভিডিঅ'টো ভালদৰে নাচালে তেতিয়া কিবা এটা বস্তু শিকিব পৰা নাযায় শিকিব হলে ভালদৰে ভিডিঅ'টো ভাল কন্টেন্ট থকা ভিডিঅ'টো ভালদৰে ওয়াচ কৰিব লাগিব তেতিয়াহে বস্তু এটা শিকিব পাৰিবা আৰু যদি আধা চাই পেলাই এৰি দিয়া তেতিয়া হলে সেইটো ভিডিঅ'ৰ পৰা যিমানেই ভাল কন্টেন্ট থাকক সেইটো ভিডিঅ'ৰ পৰা একো শিকিব নোৱাৰিবা সেইকাৰণে কওঁ যিসকলে মোৰ ভিডিঅ'টো চাই আছা সকলোকে কৈছোঁ সম্পূৰ্ণ ভিডিঅ'টো চালে তেতিয়া মই আশা কৰোঁ আপোনালোক এই কলম দিয়া কঁঠাল গছে হওক বা আম গছে হওক কলম দিয়া পদ্ধতিত আপোনালোকে সাকসেস হ'ব পাৰিব প্ৰথম কথাটো হ'ল সময়টো চাব লাগিব মানুহেতো সাধাৰণতে মে জুন জুলাই তেনেকৈ সময়তে কলম দিয়ে মই কিন্তু এইটো কলম জুন মাহৰ 13 তাৰিখত দিছিলোঁ আৰু 1 ছেপ্টেম্বৰৰ দিনাখন মই কলমটো মই কাটিছোঁ গছৰ পৰা আৰু ৰোপণ কৰিছোঁ এতিয়া আপোনালোকে চাই আছে মই অকণমান পানীও দি দিছিলোঁ মাটি দিয়াৰ পিছত এই বটলটো হেৰি কৰি মাটি দিয়াৰ পিছত অকণ পানীও দি দিছিলোঁ যাতে অলপ খেমিকি থাকে আৰু ইয়াৰ পিছত মই ব্লেক টিপৰ সহায়ত গোটেই হেইটো বটলটো মই বান্ধি দিছোঁ এই প্লাষ্টিক দি পেলাই মেৰিয়াই পেলাই বান্ধি দিছোঁ যাতে বায়ু বাহিৰৰ পৰা ভিতৰলৈ চলাচল কৰিব নোৱাৰে ইয়াৰ আপোনালোকে চাই আছে যে বটলৰ সহায়তো কঁঠাল গছত কলম দিব পাৰি বটলটো কাটি লৈছোঁ আৰু তেনেকৈ ইয়াৰ ভিতৰত কঁঠাল গছৰ ডালৰ ভিতৰত সোমাই লৈছোঁ সোমাই লৈ পেলাই মাটি দি পেলাই অকণমান পানী দিছোঁ আৰু পিছত আমি যাতে বায়ু বাহিৰৰ পৰা বায়ু যাতে ভিতৰলৈ চলাচল কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰি ব্লেক টিপ আৰু পলিথিনৰ সহায়ত ভালদৰে বান্ধি দিছোঁ আৰু একো কৰিব লগা হোৱা নাই আৰু মই সেইটো 1 ছেপ্টেম্বৰৰ দিনাখন মই কাটি পেলাই ৰোপণ কৰিছোঁ তেতিয়া মই যেতিয়া ভালদৰে দেখা পালোঁ যে গোটেই গছজোপা ভালদৰে শিপা ওলাইছে অৰ্থাৎ এই ডালটোত সম্পূৰ্ণভাৱে কলমত ভালদৰে শিপা ওলাইছে তাৰ পিছতহে মই কলমটো কাটিছোঁ ইয়াৰ আগলৈকে কটা নাছিলোঁ কামটো কৰোঁতে কিমান সময় কিবা এটা কাম কৰিবলৈ সময় দিব লগা হয় য'তে মতে কাম কৰিলে কামত সফলতা পাব নোৱাৰি মই
এনেইতো কোনোবাই কলম দিয়া বস্তুটো চালে ভাবিব ইমান সহজটো হয়, কামটো অলপ মিহিন হিচাপত ডিপলি ভালদৰে চাই চিতি সময় দি পেলাই কামটো কৰিব লাগিব, তেতিয়াহে কামত সফলতা পাব পাৰি। হঠাতে যধে মধে কাম কৰিলে সেই কামত কেতিয়াও সফলতা পাব নোৱাৰি। ইয়াৰ চাইছে এতিয়া এই 1 ছেপ্টেম্বৰৰ দিনাখন মই কঁঠালজোপা এতিয়া মই দেখা পালোঁ বহুত শিপা ওলাইছে, অৰ্থাৎ মোৰ কলমটোত মই ছাকচেছ পাইছোঁ। আৰু তাৰপিছত আজি সেই কলমজোপা মই কাটি এতিয়া মই ৰোপণ কৰি আছোঁ। আপোনালোকে চাই থাকক আৰু মই ক'ত নি পেলাই মোৰ কঁঠালজোপা ৰোপণ কৰিলোঁ, কেনেকৈ কৰিলোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে দেখা পাব। ইয়াৰ চাওক সম্পূৰ্ণ এতিয়া মই কৰাত এখন আনিছোঁ আৰু কৰাতৰ সহায়ত ভাবিছোঁ ইয়াৰ তলত শিপা ওলোৱাৰ তলতে কাটি দিম। কাটি দিয়াৰ পিছত মই গছজোপা আজি ৰোপণ কৰিম। তো বহুতে ভাবে যে তেনেকৈ ভিডিঅ' এটা প্ৰস্তুত কৰোঁতে এদিনতে হৈ যায় চাগে, বহুতে ভাবে। ইয়াৰ ভাল কণ্টেণ্ট লৈ এটা ভিডিঅ' প্ৰস্তুত কৰোঁতে বহুত সময়ৰ প্ৰয়োজন হয়, কাৰণ সেই ভিডিঅ'টো মই যেতিয়া কলম দিছিলোঁ, সেই কলম দিয়া ভিডিঅ'টো মই তেতিয়াই প্ৰস্তুত কৰি ৰাখিছিলোঁ। আৰু পিছত যেতিয়া কলমত মই ছাকচেছ অৰ্থাৎ সফলতা পাইছোঁ, শিপাবিলাক ডাঙৰ শিপাবিলাক ওলাইছে, তেতিয়াহে মই কাটিছোঁ আৰু তেতিয়া কাটি নি পেলাই মই ৰোপণ কৰিছোঁ। ইমান সময়ৰ মাজত মই ৱেইট কৰিব লগা হ'ল আৰু সেই কাটাৰ দিনাখন আকৌ ভিডিঅ' প্ৰস্তুত কৰি সেইটোৰ লগত দুয়োটা মিলাই পেলাই মই দেখুৱাব পাৰিছোঁ আপোনালোকক। সেইকাৰণে কওঁ যে ভাল এটা কণ্টেণ্ট লৈ ভিডিঅ' প্ৰস্তুত কৰোঁতে বহুত সময় অপেক্ষা কৰিবলগীয়া হয় আৰু তাৰ পাছত গোটেই প্ৰচেছটো যেতিয়া আমি দৰ্শকক বা ৰাইজক দেখুৱাব পাৰিম, তেতিয়াহে ৰাইজ উপকৃত হ'ব পাৰিব। সেইকাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰোঁতে বহুত কষ্টৰ পৰিশ্ৰম হয়। যদি মোৰ ভিডিঅ'টো আপোনালোকে যদি ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, ফ'ল' কৰিব লাৰ্ণিং পইণ্ট। মোৰ ফেচবুক পেজ লাৰ্ণিং পইণ্টতো তেনেকৈ ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব আৰু ইউটিউব চেনেল লাৰ্ণিং পইণ্টতো তেনেকৈ ধৰণৰ শিকিবলগীয়া কৃষি বিষয়ক বা শিকিবলগীয়া বস্তু আমি ইউটিউব চেনেলতো আপলোড কৰি থাকোঁ, আপোনালোকে শিকিব পাৰিব। আজিতো মই কঁঠাল গছৰ কলমটো কেনেদৰে দিলোঁ, কেনেদৰে কাটিলোঁ, কেনেদৰে ৰোপণ কৰিলোঁ, গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাই আছোঁ। এতিয়া চাইছে কলমজোপা মই কাটিলোঁ, এই যে ব্লেক টিপবিলাক বটলৰ পৰা ব্লেক টিপবিলাক গুচাই আছোঁ। ইয়াৰ পিছত বটলটো খোলাৰ পিছত আপোনালোকক মই দেখুৱাম যে শিপাবিলাক কিমান ডাঙৰ যে হৈছে। তাৰ পাছতে মই কলমজোপা গছৰ পৰা কাটিছোঁ, কঁঠাল গছৰ কলমটো গছৰ পৰা কাটিছোঁ কিমান ডাঙৰ শিপাবিলাক ওলোৱাৰ পিছত। যে ভালদৰে ধুনীয়াকৈ তেনেদৰে কামটো যধে মধে কামটো কৰিলে নহ'ব, কামটো ভালদৰে কৰিব লাগিব, তেতিয়াহে সফলতা লাভ কৰিব পাৰি। ইয়াৰ চাইছে কিমান ডাঙৰ শিপাবিলাক, ইয়াৰ চাইছে কিমান ডাঙৰ শিপাবিলাক ওলাইছে। এই শিপাবিলাক ইমান ডাঙৰ হোৱাৰ পিছত মই তাৰ পৰা শিপাবিলাকৰ তলত কাটি দিছোঁ। কাটি পেলাই এতিয়া লৈ যাম মই বেলেগ ঠাইত ৰোপণ কৰিম। মইতো কঁঠালৰ গুটিও লগাব পাৰোঁ, কিন্তু মই কিয় ইমান কষ্ট কৰি এই কঁঠালজোপা মই কলম দি পেলাই লগাই আছোঁ, তাৰ কাৰণটো হ'ল এই কঁঠালজোপাৰ জাতটো বৰ ভাল, কঁঠালজোপা বৰ সোৱাদ লগা
মই তেনেধৰণৰ কঁঠাল মোৰ জীৱনত দুটাই পাইছোঁ। এইটো জাত আৰু এটা গছ আছে আমাৰ গাঁৱৰে মছজিদৰ এটা কঁঠাল গছ আছে, একে টেষ্ট পাওঁ। এই দুজোপা কঁঠাল গছৰ একে টেষ্ট পাওঁ। বাকী আৰু যিমান কঁঠাল মই ইমান দিনলৈকে মই জীয়াই থকা কালত যিমান কঁঠাল খাই পাইছোঁ, এইবিলাক কঁঠালৰ নিচিনা ইমান মধুৰ বা ইমান টেষ্ট নহয়। সেইকাৰণে মই ইয়াৰ এইটো প্ৰজাতি নাইকিয়া হৈ যাব বা মই এইটো প্ৰজাতি নাপাম সেই বুলি ইমান কষ্ট কৰি এই কলমজোপা মই দিছোঁ আৰু লগাই পেলাই বেলেগ ঠাইত ৰোপণ কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ চাইছে মই ক'ত নি পেলাই ৰোপণ কৰি আছোঁ। মই কঁঠালৰ গুটিও ল'ব পাৰিলোঁ হয়, কিন্তু কঁঠালৰ গুটি ভিন্ন ধৰণৰ কঁঠালবিলাক ভিন্ন মানে এইবিলাকৰ সোৱাদ বা টেষ্ট বেলেগ বেলেগ ধৰণৰ থাকে। মোৰ দৃষ্টিত এই কঁঠালজোপা মোৰ দুটাই প্ৰজাতিৰ কঁঠাল মই আজিলৈকে মই ভাল সোৱাদ পাইছোঁ। মোৰ ঘৰত থকা এই কঁঠালজোপা আৰু আমাৰ গাঁৱত থকা এটা মছজিদৰ আছে কঁঠাল আছে, সেইটো কঁঠালৰ সোৱাদ প্ৰায় এই দুয়োটা একে যেন লাগে মোৰ। বাকী আৰু কিমান কঁঠাল মই বজাৰৰ পৰা কিনি আনি খালোঁ, কিন্তু এইবিলাক প্ৰজাতিৰ কঁঠালৰ নিচিনা সোৱাদ মই কেতিয়াও জীৱনত পোৱা নাই। সেয়ে আপোনালোকৰ লগত মই এই ভিডিঅ'টো প্ৰস্তুত কৰি শ্বেয়াৰ কৰিব লগা হ'ল। আপোনালোকে যদি মোৰ ইউটিউব চেনেল লাৰ্ণিং পইণ্ট বা ফেচবুক পেজ লাৰ্ণিং পইণ্ট নিয়মিত চায়, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ফ'ল' কৰিব, আৰু যদি ভাল নাপায় তেতিয়াহ'লে ডিছলাইক আনফ'ল' কৰি দিব। কাৰণ মই ইউটিউবৰ বা ফেচবুকৰ পইচাৰে যে মই চলিব লাগিব খাব লাগিব তেনেকৈ একো নাই। মোৰ চলিব পৰা ক্ষমতা আছে, মই চলিব পাৰিম, খাব পাৰিম। মই ৰাইজৰ সেৱাৰ অৰ্থে মই তেনেধৰণৰ কণ্টেণ্টবিলাক কৃষি বিষয়ক বিভিন্ন শিকিবলগীয়া কণ্টেণ্টবিলাক লৈ আহিছোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ, যাতে আপোনালোকে মোৰ পৰা মই এই পৃথিৱীখনক কিবা না কিবা এটা বস্তু দি যাব পাৰোঁ বা শিকাব পাৰোঁ, সেই উদ্দেশ্যে মই ভিডিঅ'বিলাক প্ৰস্তুত কৰা। এই ভিডিঅ'বিলাকৰ যে ভিউ আহিব, টকা পাম, ভালদৰে চলিম, ভালদৰে খাম, এইবিলাক আশাবাদী মই নহয়। যিসকলে মোক ভাল পায়, ইউটিউবতে হওক ফেচবুকতে হওক, যিসকলে মোক ভাল পায়, মই আশাবাদী তেওঁলোক মোৰ ভিডিঅ'বিলাকৰ জৰিয়তে উপকৃত হ'ব আৰু তেওঁলোকে জীৱনত কিবা না কিবা এটা কৰিব পাৰিব, জীৱনত কেতিয়া হতাশ হ'বলগীয়া নাই। থেংক ইউ ছ' মাছ।